ভাল পৰিৱেশৰ মাজত আজি আমাৰ ডবকাত আমাৰ বিন্যা গান্ধী সমষ্টিত এটা উৎসৱমুখী পৰিৱেশ আপোনালোকে দেখা পাইছে। আজি ইমান ৰাতি 10:30 বাজি আছে, কিন্তু এতিয়াও শ ৰাইজ আহি পেলাই অংশগ্ৰহণ কৰি আছে, ব্যৱস্থাপনা দেখি আছে। আমিও আজি ব্যৱস্থাপনা চাব আহিছোঁ। জাতীয় পৰিষদৰ আমাৰ সন্মানীয় সভাপতি অসমৰ সম্পদ লুৰিণজ্যোতি ডাঙৰীয়াৰ নেতৃত্বত কালি ইয়াত হেজাৰ হেজাৰ ৰাইজে বিন্যা গান্ধী সমষ্টিৰ পৰা যোগদান কৰিব। আমি আশাবাদী যে এইবাৰ ইণ্ডিয়া এলায়েন্সৰ যিটো গঠবন্ধন ইয়াত হৈছে, আমাৰ জাতীয় পৰিষদ কংগ্ৰেছ আদি কৰি যিবিলাক দলে আজি হৈছে, অসমত যিখন সাম্প্ৰদায়িক চৰকাৰ চলি আছে, এই চৰকাৰখনক উৎখাত কৰিবৰ কাৰণে এটা মজবুত যিটো গঠবন্ধন হৈছে, এই গঠবন্ধন দ্বাৰা আগন্তুক দিনত অসমৰ এটা পৰিৱৰ্তন দিশত গৈ আছে। লগতে বিন্যা গান্ধী সমষ্টিত AIUDF 20 বছৰে যিটো ধ্বংসৰাজ চলাইছে, ইয়াত যিটো বৰবাদ কৰি দিছে, গোটেই সমষ্টি যিটো বিধায়ক পুঁজি টকাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আদি টকা আত্মঘাত কৰাত ইতিমধ্যে প্ৰুভ হৈছে। এইবিলাক বস্তুৰ কালি একচুৱেলি এখন সভা নহয়, কালি এখন AIUDFৰ 20 বছৰৰ মানুহ লাঞ্ছনা বঞ্চনা যিটো কৰিছে মানুহৰ লগত, তাৰ এটা প্ৰতিবাদমূলক হিচাপে ইয়াত হেজাৰ হেজাৰ ৰাইজ কালি ওলাই আহিব। লগতে মই আশাবাদী যে কালিৰ যিটো সভা হ'ব বা কালি যিসকল মানুহে ইয়াত আহি যোগদান কৰিব, এই যোগদানৰ পাছত অসমৰ ৰাজনীতিৰ এটা নতুন দিশত যাব। জাতীয় পৰিষদৰ নেতৃত্বত জাতীয় পৰিষদৰ আমাৰ নেতা লুৰিণজ্যোতি ডাঙৰীয়া, বাকী যিসকল কেন্দ্ৰীয় সমিতিৰ নেতা সকলো ইয়াত আহিব। আমি সকলোকে স্বাগতম জনাই আছোঁ। আজি আমি আহিছোঁ ৰাতি ব্যৱস্থাপনা চাবৰ কাৰণে। আমি টাৰ্গেটটো আমাৰ 30,000 পৰা 40,000 লোক কালি গোট খাব বুলি আমি এটা মানে অনুমান পাইছোঁ, আৰু সেইবাবে আমি ব্যৱস্থা কৰি আছোঁ। বাকী ৱেডাৰ ক্লাইমেট চব ঠিক থাকে, চাব। জাতীয় পৰিষদতো মই অহাকালি জইনে কৰিম, গতিকে মই প্ৰতিদিনে কৰাটোৰ কথা এতিয়া কেনেকৈ কম। মই দলক দাবী জনাম, দলে যদি মোক যোগ্য বুলি ভাবে তেতিয়া নিশ্চয়, যদি দলে মোক আগবঢ়ায় তেতিয়া নিশ্চয় মই প্ৰতিদিনে কৰিবৰ কাৰণে সাজু আছোঁ। সেইবাবেতো কাম কৰি গৈ আছোঁ, আৰু আমি আশাবাদী যে এইবাৰ এটা চেঞ্জিঙৰ দিশত বিন্যা গান্ধী সমষ্টি গৈ আছে। চাওক, মই আপোনাৰ জৰিয়তে মই এইটো জনাব বিচাৰিছোঁ অসমৰ ৰাইজক, আজমলৰ দুৰ্গ বিন্যা গান্ধীতকৈ বেছি আছিলে ধুবুৰীত 10.5 লাখ ভোটৰ ব্যৱধানত আজমল হাৰাই পেলাই তাত দুৰ্গ হাৱা ওলাই দিছে। আৰু অহাকালি বিন্যা গান্ধীৰ ৰাইজে এখন সভাত আহি যিটো উপস্থিতি দেখাব, আৰু যিটো আজমলৰ বিৰুদ্ধে ক্ষোভ জাৰিব, সেই ক্ষোভ জাৰাই আজমলৰ হাৱা ইয়াত পূৰা ওলাই যাব। আজমলত তেনেকুৱা একো হাৱা নাই, একো নাই। আজমলে সমষ্টি ধ্বংস কৰি দিছে। আজমলে ইয়াত নমিনী ৰাজ দিয়ে, তেওঁ বিধায়কজন থাকে বম্বেত বছৰকৈ বছৰ, আৰু ইয়াত নমিনীসকলৰ জৰিয়তে সমষ্টিখনৰ দুৰ্নীতি, অবাধে দুৰ্নীতি চলিছে। যিটো দুৰ্নীতিৰ প্ৰতিবাদত কালি ৰাইজ ওলাই আহিব হেজাৰ হেজাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।